চিলাপথাৰত নৃশংস হত্যা এজন অচিনাক্ত লোকক হিৰ'ছেড কৰি হত্যা কৰিলে অচিনাক্ত লোকজনক চিলাপথাৰৰ জলকীয়া খুঁটিত 515 নং ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা চিলাপথাৰৰ ঘাইপথৰ জলকীয়া খুঁটিত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সম্প্ৰতি উলংগ অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো কোনো লোকে চোকা অস্ত্ৰৰে হিৰ'ছেড কৰি নিশা ৰাষ্ট্ৰীয় ঘাইপথত পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে ৰাইজে এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই মৃত লোকজনৰ পৰিচয় ঘটনাটো মানে এনেকুৱা হৈছে আজি আমি ৰাতিপুৱা খবৰ পালোঁ যে এনেকা ডেড বডি এটা পৰি আছে বুলি তাৰপিছত আমিও এনেকা লগত আহিলোঁ পুলিচক জনালোঁ তাৰপিছত চাৰ্কুল অফিচাৰকো জনালোঁ আহিছে পুলিচ আহি পালিছে তাৰপিছত চাইছোঁ মানে একেবাৰে ডিঙিকণ কটা তাৰপিছত এনে ৰাইজে চবেই চাইছে কোনো চিনি পোৱা নাই গতিকে আমি ভাবি লৈছোঁ যে এইখন আমাৰ ওচৰ পাজৰ আমাৰ এলেকাৰ ভিতৰৰ মানুহ নহয় নিশ্চয় বেলেগৰ পৰা ক'ৰবাত মানে কাজিয়াটো কাটি মেলি ইয়াত পেলাই থোৱা যেন চবেই অনুভৱ হৈছে আৰু মানে কোন জেগা এইটো আমাৰ চিলাচুটি ভাঙা দলং বুলি কয় চিনাক্ত কৰিব পৰা নাই এনেই এতিয়া একো চিনাক্ত কৰিব পৰা নাই প্ৰায় টুকুৰা হ'বলৈ হৈছে এনেকুৱা অসামাজিক কাৰ্যকলাপৰ সংখ্যা বাঢ়ি যোৱাও দেখা গৈছে আজিকালি কি ক'ব আপুনি এজন নিশ্চয় এইটো এটা অতি দুৰ্ভাগ্যজনক বিষয় আচলতে সমাজত আচলতে দিনক দিনে আপোনালোকে দেখিছে যে ক্ৰমান্বয়ে এই অপৰাধমূলক আচলতে ঘটনাবোৰ বাঢ়ি বাঢ়ি গৈ আছে ইতিমধ্যে আজি পুৱাৰ ভাগতেই চিলাপথাৰ যি জলকীয়াহাটী ভঙা দলং বুলি কয় ইয়াতে এটা অচিনাক্ত আচলতে এজন লোকক যি দাৰে হয়তো আমি সন্দেহবশতঃ ভাবিছোঁ ঘপিয়াই ডিঙি তেখেতক আচলতে হিৰ'ছেড কৰি দিয়া হৈছে এইটো এটা অতিকৈ দুৰ্ভাগ্যজনক বিষয় আৰু সমান্তৰভাৱে এটা কথা অতি লক্ষণীয়ভাৱে আচলতে আমি চাব পাৰোঁ সমাজত আচলতে যিখিনি অলিয়ে গলিয়ে আচলতে মদৰ পৰা আদি কৰি ড্ৰাগছকে ধৰি যিখিনি আচলতে এইটো এটা সমাজ বিৰোধী যি এক মানে ব্যৱসায় আচলতে এই চিলাপথাৰ অঞ্চলত আচলতে চলি আছে বা অন্যান্য প্ৰান্তত যি ধৰণে আচলতে মদৰ আচলতে মাদক দ্ৰব্য যিটো ৰমৰমীয়া বেহা এনেকুৱা ধৰণৰ আচলতে অপৰাধমূলক যি সংখ্যা এই সংখ্যা আচলতে আমি বাঢ়িছে বুলি ভাবিছোঁ আৰু যিমান পাৰে সোনকালে এই যিটো আচলতে ঘটনা আচলতে চিলাপথাৰত ঘটিছে অতি নৃশংস আৰু এইটো ঘটনাটো আছে দুৰ্ভাগ্যজনক গতিকে এই ঘটনাটো তদন্ত কৰি আচলতে ইয়াত যিসকল আচলতে লোকে জড়িত হৈ এই ঘটনাটো সংঘটিত কৰিলে তেখেতসকলক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম প্ৰথম কথা শাস্তি বিহিব লাগে আৰু সমান্তৰালভাৱে এই চিলাপথাৰ অঞ্চলত অলিয়ে গলিয়ে যি আচলতে মদৰ ৰমৰমীয়া বেহা এই মদৰ ৰমৰমীয়া বেহা আচলতে চৰকাৰ প্ৰশাসনে কঠোৰভাৱে আচলতে দমন কৰি এই মদৰ ৰমৰমীয়া বেহাটোক আচলতে সম্পূৰ্ণৰূপে ইয়াৰ পৰা উৎখাত কৰি আচলতে এই যি অপৰাধমূলক আচলতে ঘটনা য'ত আচলতে জড়িত সংঘটিত হৈ আছে আমি অনুভৱ কৰোঁ যে এনেধৰণৰ আচলতে মদ আৰু মাদক দ্ৰব্য ভাং ড্ৰাগছ আচলতে যেতিয়া আচলতে ইয়াৰ পৰা নিষেধভাৱে আচলতে এই প্ৰশাসন ব্যৱস্থাটো আচলতে শেষ কৰি দিব পাৰিব তেতিয়াহে আচলতে এনেধৰণৰ অপৰাধমূলক আচলতে সংখ্যাটো নিশ্চিতভাৱে কম হ'ব বুলি আমি অনুভৱ কৰোঁ জোনাইৰ পৰা মাধুৰ্য প্ৰতিম গগৈ ৰিপৰ্ট এনি ভাৰত 24